আইনী সাহায্য নহয় চৰকাৰে এনআৰচিত নাম নথকা সকলক বিদেশী ঘোষণা কৰক সাম্প্ৰদায়িক মন্তব্য দিয়া ৰাজনৈতিক নেতা গ্ৰেপ্তাৰ কৰক এনআৰচি প্ৰকাশৰ প্ৰাক মুহূৰ্তত এই সকিয়নি আচুৰ ঐতিহাসিক দিনলৈ মাজত মাথো কেইটামান ঘণ্টা কাৰ নাম থাকিব কাৰ নাম বাদ পৰিব খিলঞ্জীয়া ভাৰতীয়ৰ নাম বাদ পৰা বুলি ৰাজনীতি কৰা বন্ধ কৰক কিয়নো খিলঞ্জীয়া ভাৰতীয়ৰ নাম বাদ পৰিলেও পুনৰ অন্তৰ্ভুক্তিৰ বাবে সহায় কৰিব আছুৱে কিংবা আছু আৰু এই বিষয়টো মই নাভাবোঁ যে সাংঘাতিক ব্যাপক তালফাল লগাব লগা এটা গুৰুত্বপূৰ্ণ বিষয় বা এইটো এটা মানে জটিল বিষয় এইটোত কাৰণ আমি সকলোৱে তেখেতসকলৰ লগত আমি সহায় সহযোগিতা কৰিবৰ কাৰণে আমি সকলো অংগীকাৰবদ্ধ আৰু সকলোৱে আমি সহায় সহযোগিতা কৰিম কিন্তু মূল বিষয়টো হ'ল যিহেতু বিদেশী নাগৰিকৰ ভয়াৱহতা বিদেশী নাগৰিকৰ নামমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমাক লাগে আৰু এইটোৱে হ'ব লাগে সকলোৰে মূল বিষয় এই বিষয়টোক আওকাণ কৰি সকলোৱে এইটো বিষয়ৰ গুৰুত্ব দিয়া বা এইটোক লৈ ৰাজনীতিকৰণ কৰিবৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰিছে হঠাৎ স্থিতি হলোৱা শাসকীয় দলক সকিয়নি আচুৰ খিলঞ্জীয়াক বাদ দি নাম বাদ পৰা সকলক চৰকাৰে আইনী সাহায্য নহয় ঘোষণা কৰক বিদেশী হিচাপে মাৰি তেওঁলোকৰ নাম কটা গ'ল সেইসকল ব্যক্তিক আকৌ আইনী সাহায্য দি সহায় কৰাটো এটা অসমীয়া মানুহক আচলতে এটা হতাশাত ভোগা ধৰণৰ কথা অকল বিদেশী যিসকল মানুহৰ নাম ইয়াৰ পৰা কটা যাব তেওঁলোক আচলতে বিদেশী নাগৰিক আৰু বিদেশী নাগৰিকসকলক ইমিডিয়েটলি যি দেশৰ পৰা আহিছে সেই দেশত পঠিয়াই দিয়াটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব বিদেশীৰ নাম সোমাইছে বুলি কৈ শাসকীয় দলটোৱে এতিয়া আৰম্ভ কৰিছে চিঞৰ বাখৰ যি সময়ত ব্যৱস্থা ল'ব লাগিছিল সেই সময়ত গেৰুৱা দলটোৱে বহি আছিল হাত খাবতি এতিয়া সাম্প্ৰদায়িক মন্তব্য কৰি ৰাইজক কৰিছে বিভ্ৰান্ত সাম্প্ৰদায়িক মন্তব্য কৰা ৰাজনৈতিক নেতাক গ্ৰেপ্তাৰৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ তেওঁলোকৰ বিৰুদ্ধে শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাৰ লগে লগে যিসকল ব্যক্তিয়ে এতিয়া সাম্প্ৰদায়িক মন্তব্য দি আছে কিবা এটা যদি ভৱিষ্যতৰ দিনত অসমত ঘটনা হয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ পাছত তেতিয়াহ'লে দায়ী তেওঁলোকে হ'ব তেওঁলোকক কৰায়ত্ব কৰি তেওঁলোকক শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু তাৰ লগে লগে তেওঁলোকে তেওঁলোকৰ দায়িত্বটো পালন নকৰিলে আপত্তি প্ৰপত্ৰ তেওঁলোকে পূৰণ নকৰিলে কথা সকলোৱে জানে সদৌ অসম ছাত্ৰ সন্থাৰ আশা অসমবাসীয়ে পাব এখন শুদ্ধ এনআৰচি ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ গুৱাহাটী